আজি 2024 চনৰ 6 আগষ্টৰ ৰাশিফল মই দিনটোৰ বাবে ক'বলৈ ওলাইছোঁ আৰু লগতে আপোনালোকৰ মাজত মই দিনটোৰ তিনিটা অতি শুভ ৰাশিৰ বিষয়ে আৰু তিনিটা অতি অশুভ ৰাশিৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। আহক, আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা গৈছে। পুৰণি কোনো কেছ মামলা মোকদ্দমা থাকিলে তাত বিজয় দেখা গৈছে। শৰীৰ সুস্থ দেখা গৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপুনি সাৱধানে দিনটো আৰম্ভ কৰক। আপোনাক কোনো গুপ্ত শত্ৰুৱে আঘাত কৰিব পাৰে আৰু যান বাহনৰ পৰা আপুনি সাৱধান হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি পৰিয়ালত কোনো কাজিয়া পচালৰ সৃষ্টি হ'ব পাৰে। পতি পত্নীৰ মাজতো মতভেদ দেখা গৈছে। এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। স্বাস্থ্য ঠিকেই দেখা গৈছে। এতিয়া আহিব কৰ্কট ৰাশিৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো ধৰণৰ পুৰণি কিনা বেচা লেনদেন আদি থাকিলে আপুনি সাৱধান হ'ব। আপোনাৰ সন্তানৰ শুভ দেখা গৈছে। ঘৰত আলহীৰ আগমন দেখা গৈছে। এতিয়া আহিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ভালেই দেখা গৈছে। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি অটুট থাকিব। শৰীৰ স্বাস্থ্য ভাল দেখা গৈছে। সন্তানৰ কোনো কাৰ্যৰ বাবে আপুনি সমাজত আদৰ সন্মান লাভ কৰিব। এতিয়া আহিব কন্যা ৰাশিৰ জাতক জাতিকা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো বৰ ভাল দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অকণমান সাৱধান হ'ব। পতি পত্নীৰ মাজত মিলা প্ৰীতি থাকিব, কিন্তু সন্তানৰ কোনো কাৰ্যৰ বাবে সমাজত আপুনি হেয় প্ৰতিপন্ন হ'ব লগা হ'ব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি অতি সাৱধানেৰে চলা ফিৰা কৰক। আপোনাক কোনো গুপ্ত আপোনাৰ পুৰণি শত্ৰুতাৰ কাৰণে আপোনাক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব আৰু যান বাহনত আপুনি অতি সাৱধান হ'ব। স্বাস্থ্য বৰ সুবিধাজনক নহয়। এতিয়া আহিব বৃশ্চিক ৰাশিৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অতি সতৰ্কভাৱে আপুনি চলা ফিৰা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰিব। যান বাহনতো চলাচল কৰোঁতে আপুনি সাৱধান হ'ব। দূৰ যাত্ৰা আদি নকৰিব। এতিয়া আহিব ধনু ৰাশিৰ জাতক জাতিকাসকলৰ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শৰীৰ বৰ সুস্থ দেখা নাযায়। বিশেষকৈ আপোনাৰ আঁঠুৰ তলৰ অংশত বিষ বেদনা যদি আছে তেন্তে আপুনি চিকিৎসকৰ কাষ চাপক আৰু আপোনাৰ সন্তানৰ ক্ষেত্ৰত আপুনি অলপ চকু ৰাখক। এতিয়া আহিব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি শুভ দেখা গৈছে। পুৰণি ধাৰ ঋণ যদি আছিল তেন্তে আপোনাৰ সেই ধাৰ ঋণৰ আজি সমাধা হ'ব। ঘৰত আলহীৰ আগমন দেখা গৈছে। যদি ঘৰত কোনো পোহনীয়া জীৱ জন্তু আছে, সেই পোহনীয়া জীৱ জন্তু অকণমান আপুনি চকু ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মহিলাৰ ক্ষেত্ৰত অলপ আজি সাৱধান হ'ব, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত। সন্তানৰ শুভ দেখা গৈছে। ধন লেনদেন কৰোঁতে সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ শুভ দেখা গৈছে। প্ৰেম প্ৰণয়তো শুভ দেখা গৈছে। এতিয়া আহিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অতি শুভ বুলি প্ৰমাণিত হৈছে। তেওঁলোকে কষ্টৰ বিনিময়ত তেওঁলোকে সকলোৰে সমাদৰ লাভ কৰিব। দূৰ ভ্ৰমণৰ যোগ দেখা গৈছে।
কোনো আপোনাৰ প্ৰতিবেশী লোকে আপোনাক শত্ৰুতা কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি চকু ৰাখিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। এতিয়া আহক দিনটোৰ 12টা ৰাশিৰ মাজত অতি শুভ 3টা ৰাশিৰ বিষয়ে মই কওঁ আৰু 3টা অশুভ ৰাশিৰ বিষয়ে মই কওঁ। অশুভ মানে হ'ল আপুনি ধৰি লওক 3টা সাৱধানে থাকিবলগীয়া ৰাশি বুলি আপুনি ধৰি ল'ব পাৰে। 3টা শুভ ৰাশি আজি 12টা ৰাশিৰ ভিতৰত দেখা গৈছে। প্ৰথমতে আহিব তুলা ৰাশি। তুলা ৰাশি আজিৰ দিনটো অতি শুভ দেখা গৈছে। দ্বিতীয়তে আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো অতি শুভ দেখা গৈছে। আৰু 3 নম্বৰতে আহিব কৰ্কট ৰাশি। আৰু 3টা অশুভ ৰাশিৰ ভিতৰত 3টা অশুভ ৰাশিফল অৰ্থাৎ সাৱধানে থাকিবলগীয়া ৰাশিফল। 3টা অতি সাৱধানে থাকিবলগীয়া ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হ'ল বৃষ ৰাশি, আৰু দ্বিতীয়টো হ'ল ধনু ৰাশি, আৰু তৃতীয়টো হ'ল মেষ ৰাশি। এই ৰাশিসকল আজি সাৱধানে থাকিব। ধন্যবাদ।